জ্বলিছে জ্বলিছে কামাখ্যা প্ৰসাদ তথা আদিবাসীসকলক বিৰূপ মন্তব্য কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক কামাখ্যা প্ৰসাদ তথা আদিবাসীসকলক বিৰূপ মন্তব্য কৰা বন্ধ কৰক বন্ধ কৰক বন্ধ কৰক আজি জনগোষ্ঠীটো লৈ পেলাই আপোনালোকে আজি হেতালি খেলি আছে কাৰণ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ লগত এই ধৰ্মৰ কথা কি আছে কাৰণ জনগোষ্ঠীটো জনজাতিকৰণৰ কথা হলে জাতিৰ লৈ কেনে জনজাতিকৰণৰ প্ৰচেছটো আগবাঢ়ে ইয়াত ধৰ্মৰ কোনো কথা নাই কাৰণ আপুনি খ্ৰীষ্টান ধৰ্ম এটা টাৰ্গেট কৰি লৈছে কিন্তু আৰু তো ধৰ্ম আছে মানৱ ধৰ্ম লৈছে জয়গুৰু ধৰ্ম আছে তেনেকৈ অন্যান্য ধৰ্ম আছে গতিকে আপুনি ইয়াৰ পৰা আমি আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো আপুনি যাতে আদিবাসী জনগোষ্ঠীটোক যদি ভাল কিবা এটা কৰিব নোৱাৰে তেতিয়াহলে আপুনি আৰু ৰাজনীতি নকৰিব আৰু আপুনি ইতিমধ্যে ক্ষমা খুজক নহলে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত আপোনাক ঘৰ ঘেৰাও কৰিবলৈ বা ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম সদৌ অসম আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি উত্তলিকা দাহ কাৰ্যসূচী হাতত লৈছোঁ আৰু যিহেতু কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া যিহেতু যোৱা 24 জুলাইত যিহেতু এক বিৰূপ মন্তব্য কৰিছে আদিবাসী ৰাইজৰ যি ধৰ্মাৱলম্বী আছে তেখেতলোকক লৈ তেওঁ জনজাতিকৰণৰ যি প্ৰচেছ আগবাঢ়ি গৈছে সেই বিষয়ে লৈ পেলাই তেওঁ বহু বিৰূপ মন্তব্য কৰিলে তাকে লৈ আমি মানে দুখ প্ৰকাশ কৰিছোঁ আৰু তেখেতে যেনেধৰণে বক্তব্য দিছে যে খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে যেহেতু জনজাতিকৰণৰ মৰ্যাদা পৰা বঞ্চিত হ'ব কিন্তু তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে উৰিষ্যা ঝাৰখণ্ড ৱেষ্ট বেংগল যিবিলাক ST আছে তেখেতলোকৰো মাজত আজি খ্ৰীষ্টান ধৰ্ম বা মানৱ ধৰ্ম বা জয়গুৰু ধৰ্ম তেনেধৰণৰ বহুত ধৰ্মাৱলম্বী আছে কিন্তু তেখেতে মানে আমাৰ আদিবাসী জনগোষ্ঠীটোক ধৰ্মৰ বিৰুদ্ধে লৈ তেখেতে আমাক ভাগ ভাগ কৰি পেলাই তেখেতে আমাক কাজিয়া সৃষ্টি কৰিব বিচাৰিছে নেকি বা ভাগ ভাগ কৰিব বিচাৰিছে নেকি আৰু ৰাজনীতি এইটো এটা খাটাং ৰাজনীতিক ষড়যন্ত্ৰ হয় গতিকে তেখেতক আমি ধিক্কাৰ দিছোঁ যে এনেকে মন্তব্যৰ পৰা আপুনি বিৰত থাকক আৰু ক্ষমা খুজক কাৰণ আপুনি যিটো কথা ক'লে যে খ্ৰীষ্টান ধৰ্ম যিবিলাক আছে খ্ৰীষ্টান ধৰ্মসকলে নিজৰ কলা কৃষ্টি সাংস্কৃতিক বজাই ৰখা নাই তেখেতলোকে বঞ্চিত হ'ব ঠিক আছে কিন্তু আপুনি কি বুলি ক'লে আপুনি ক'লে কৰম পূজা চাৰুল পূজা আপোনাক আমি সেই কথাটো আমি বুজিব বিচাৰিম আপুনি চাৰুল পূজা কৰম পূজা বুলি ক'ত পালে কৰম এটা উৎসৱ হয় চাৰুল এটা উৎসৱ হয় আপুনি পূজা কেনেকৈ পালে আপুনিও চোন জনা বুজা কিন্তু আপুনি কেনেকৈ পূজা উৎসৱটোক পূজা বুলি ক'লে পূজা হ'ল এটা মূৰ্তি পূজা সেই তাকহে পূজা বুলি কোৱা যায় কৰমক পূজা বুলি আপুনি পূজা বুলি তাত নানিব বা চাৰুল পূজা পূজা বুলি নানিব এইটো উৎসৱ হয় গতিকে আপুনি নিজে ভালকৈ চিন্তাধাৰা কৰি কথাবিলাক ক'ব কাৰণ আজি আপোনালোকে যি কৈছে যে কোনোবাই কংগ্ৰেছ হওক আৰু কোনোবাই পাৰ্টিয়ে বোলে টুপি পিন্ধাই আছে অত দিনৰ পৰা তো আপোনালোকে কি টুপি পিন্ধোৱা নাই নেকি আপোনালোকেও টুপি পিন্ধাই আছে আজি জনগোষ্ঠীটো লৈ পেলাই আপোনালোকে আজি হেতালি খেলি আছে কাৰণ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ লগত এই ধৰ্মৰ কথা কি আছে কাৰণ জনগোষ্ঠীটোৰ জনজাতিকৰণৰ কথা হলে জাতিৰ লৈ কেনে জনজাতিকৰণৰ প্ৰচেছটো আগবাঢ়ে ইয়াত ধৰ্মৰ কোনো কথা নাই কাৰণ আপুনি খ্ৰীষ্টান ধৰ্ম এটা টাৰ্গেট কৰি লৈছে কিন্তু আৰু তো ধৰ্ম আছে মানৱ ধৰ্ম লৈছে জয়গুৰু ধৰ্ম আছে তেনেকৈ অন্যান্য ধৰ্ম আছে গতিকে আপুনি ইয়াৰ পৰা আমি আদিবাসী ছাত্ৰ সন্থাই ধিক্কাৰ জনাইছো
আপুনি যাতে আদিবাসী জনগোষ্ঠীটোক যদি ভাল কিবা এটা কৰিব নোৱাৰে তেতিয়াহ'লে আপুনি আৰু ৰাজনীতি নকৰিব আৰু আপুনি ইতিমধ্যে ক্ষমা খোজক নহ'লে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই অনাগত দিনত আপোনাক ঘৰ ঘেৰাও কৰিবলৈ বা ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য থাকিম। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিচা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939। চাবুৱাবাসীৰ বাবে সুখবৰ। চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমাদেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত।